Hello everyone, কি খবৰ সকলোৱে আশা কৰো সকলোৱে খবৰ ভাল বন্ধু-বান্ধৱীসকল মোৰ এক সপ্তাহ মানে হল ভিডিও দিয়া নাই আসলতে মই ঘৰত নাছিলৈ জঠাই ঘৰ গৈছিলো এটা অকেজন আছিল তাৰ কাৰণে তো কালি মোৰ ঘৰ ঘুমাইছোহি আৰু ভাবিছো যে এবাৰৰ পৰা ভিডিও কন্টিনিউয়াছলি আপোনালোকৰ লগত দিবলৈ চেষ্টা কৰিম বাৰু আজি থাম্বনেইলতে চাই গম পাইছে চাগে ভিডিওটো কি ওপৰত হ'ব নহয়নে আৰু মই আপোনালোকক কৈ দিও যে মই চুলিখিনি কাটিছো মই হেয়াৰ কাট কৰিছো তাকো ঘৰতে বাৰু দেই কিমানখিনি চুলি কাটিলে আপোনালোকক ভিডিওটো দেখাই আছো আপোনালোকে চাওকচোন আসলতে মোৰ চুলি যেহেতুকে ষ্ট্ৰেট কৰা আছিল আৰু ষ্ট্ৰেট কৰা চুলিখিনি যেতিয়া দীঘল হৈ তলফালে লিংকে বাহি গৈ থাকে তেতিয়া আসলতে তলৰ যিখিনি চুলি একেবাৰে নিৰখ হৈ পৰে মানে ষ্ট্ৰেট কৰা এবছৰ দুবছৰ হোৱাৰ পিছত চুলিখিনি আসলতে একেবাৰে বেয়া হৈ পৰে নিৰখ হৈ পৰে চুলিখিনি ফাটিবলৈ আৰম্ভ কৰে চুলিখিনি একদম ফাটিবলৈ আৰম্ভ কৰিছিল বহুত ওপৰলৈকে ফাটি গৈছিল এডাল চুলি মানে দুডাল তিনিডাল হৈ পেলাই ফাটি গৈ আছিল হেহে ভাবিলো আৰু চুলিখিনি কাটি দিয়াই ভাল হ'ব নহলে ওপৰৰ যিখিনি চুলি দীঘল হৈ আহিছে সেইখিনিটো এফেক্ট কৰিব বা চুলিখিনি সেইখিনিও ডেমেজ হৈ পৰিব তাৰ কাৰণে মই হেয়াৰ কাটটো কৰিলো অলপমান চুলি প্ৰথমে নিজে কাটিলো তাৰ পিছত মাক সমানকে মিলাই দিবলৈ কলো আৰু মিলাই ইমানখিনি চুলি মই কাটিলো আপোনালোকক দেখাইছো বা চুলিখিনি ফাটিছে কি কৰিম সেই সকলক মই কৈ দিবলৈ বিচাৰিছো যে চুলি যিখিনি ফাটে সেই ফটা চুলিখিনি আসলে ৰিপেয়াৰ কৰিবলৈ বহুত বেছি টান হয় হেহে ফটা চুলিখিনি হয়তো ট্ৰিম কৰিব লাগে নাইবা যদি হেয়াৰ কাট কৰিবলৈ ইচ্ছা কৰে বা চুলি কাটিবলৈ ইচ্ছা কৰে চুলিখিনি অলপমান কাটি দিব লাগে আৰু মই কিমানখিনি চুলি কাটিলো আপোনালোকক দেখাইছো প্ৰথমে চুলিখিনি কাটিছিলো একদম মনটো দুখ লাগি গৈছিলে কিন্তু উপায় নাই ডেমেজ চুলিখিনি ৰখাতকে আকৌ চুলিখিনি নতুনকৈ দীঘল কৰাটোই বেষ্ট হয় নহয়নে তেনেহলে বন্ধু-বান্ধৱীসকল বলক আজি ভিডিওটোৰ মাজলৈ যাওঁ আজি ভিডিওৰ থাম্বনেইল চাই গম পাইছে চাগে ভিডিওটো মই কিহৰ ওপৰত লৈ আহিছো যেহেতুকে চুলিখিনি কাটিছো চুলিখিনি নতুনকৈ আকৌ দীঘল কৰিব লাগিব আৰু দীঘল কৰিবৰ কাৰণে হয়তো কিবা খাব লাগিব বা চুলিত কিবা ব্যৱহাৰ কৰিব লাগিব নহয়নে আৰু মই যেহেতুকে বিভিন্ন ধৰণৰ হেয়াৰ পেক বা হেয়াৰ টনাৰ লগাই থাকো তাৰ ভিতৰত আজি এটা খুব ধুনীয়া হেয়াৰ পেকৰ ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰু আজি হেয়াৰ পেকটো বনাবৰ কাৰণে প্ৰথমে মই লৈছো নৰসিংহৰ পাত নৰসিংহৰ পাত আমাৰ চুলিৰ কাৰণে ৰামবাণ বুলি ক'ব পাৰি তাৰ পিছতে মই লৈছো জবা ফুল লগতে জবা ফুলৰ পাত আৰু মই দুখিলা পান লৈছো বহুতে চাগে ভাবিব পান খাইহে চুলিটো ব্যৱহাৰ কৰেনে কিন্তু পানৰ যদি আপোনালোকে চুলিৰ কাৰণে উপকাৰিতাখিনি গুগলত মাৰি চাই তেতিয়াহলে আচৰিত হ'ব ই আমাৰ চুলিৰ কাৰণে খুব বেছি ভাল হয় এতিয়া মই গুটেখিনি ভালদৰে ধুই লৈছো কাৰণ পাতখিনিত বহুত ধুলিবালি লাগি থাকে আৰু তাৰ পিছত মিক্সিত দি পেলাই এটা ফাইন পেষ্ট বনাই লৈছো আপোনালোকে এই হেয়াৰ পেকটো হয়তো চুলি ধোৱাৰ পিছত চুলিত ব্যৱহাৰ কৰিব নাইবা আপোনালোকৰ চুলি ধোৱা এদিন বা দুদিন হৈ যায় তেতিয়াতো আমাৰ চুলিখিনি ইমান বেছিকৈ লেতেৰা হৈ নপৰে তেনে সময়ত আপোনালোকে এই হেয়াৰ পেকটো চুলিত মানে সাফা চুলিত ব্যৱহাৰ কৰিব মই চুলিৰ গুৰিৰ পৰা চুলিৰ আগলৈকে ভালদৰে এই হেয়াৰ পেকটো লগাই লৈছো আৰু তাৰ মাজতে মই আপোনালোকক কৈ গৈছো যে এই হেয়াৰ পেকটো ব্যৱহাৰ কৰিলে কেনে ধৰণৰ উপকাৰিতা আমি পাব পাৰিম আজি মই হেয়াৰ পেকটো বনাবৰ কাৰণে প্ৰথমে ব্যৱহাৰ কৰিছো নৰসিংহৰ পাত বা কাৰি লিভছ নৰসিংহৰ পাতে আমাৰ চুলিৰ যেটো হেয়াৰ গ্ৰোথ হেতু বুষ্ট আপ কৰে বা দ্ৰুতগতিত আমাৰ চুলিখিনি দীঘল কৰাত বা চুলিখিনি নতুনকৈ গজোৱাত সহায় কৰে আমাৰ যেটো স্কেল্প হেলথ যদি আপোনালোকৰ কিবা বেক্টেৰিয়েল ইনফেকচন হৈছে বা আপোনালোকৰ স্কেল্পত কিবা ইনফেকচন হৈছে সেইখিনি দূৰ কৰে আপোনালোকৰ ফ্ৰিজি চুলিখিনি বা ৰাফ চুলিখিনি দূৰ কৰাত সহায় কৰে চুলিলৈ খুব ধুনীয়া এটা উজ্জ্বলতা আনে বা চুলিখিনি বাউন্সি কৰি তোলে আৰু যদি আপোনালোকৰ চুলিখিনি ডেমেজ হৈ পৰিছে ডেমেজ চুলিখিনিও ৰিপেয়াৰ কৰিবৰ কাৰণে নৰসিংহৰ পাতটো ভাল হয় আৰু মই আপোনালোকক যে যেটি বস্তু ব্যৱহাৰ কৰিবলৈ কওঁ আপোনালোকে মোৰ ওপৰত বিশ্বাস নাথাকিলে আপোনালোকে গুগলত সাৰ্চ মাৰি চাব পাৰে কি বস্তু আমাৰ চুলিৰ কাৰণে ভাল বা কি বস্তু বেয়া হয় তাৰ পিছতে হেয়াৰ পেকটো বনাবলৈ মই দিছিলো জবা ফুল আৰু জবা ফুলৰ পাত জবা ফুলৰ পাতত এমিনো এসিড পোৱা যায় যিয়ে আমাৰ চুলিৰ গুৰিত তেজৰ চলাচলটো বৃদ্ধি কৰি দিয়ে যাৰ ফলত আমাৰ চুলিখিনি দ্ৰুতগতিত গ্ৰোথ হয় বা আমাৰ চুলিখিনি গজে আৰু চুলিখিনি দীঘল কৰাত সহায় কৰে ই আমাৰ ডেমেজ চুলিখিনিও ৰিপেয়াৰ কৰে লগতে আপোনালোকৰ চুলিখিনিত কণ্ডিশনাৰৰ কাম কৰে হেহে জবা ফুল বা জবা ফুলৰ পাত ব্যৱহাৰ কৰিলে আমাৰ চুলিখিনি খুব ধুনীয়াকৈ স্মুথ হয় আৰু সিল্কি হৈ পৰে লগতে আমাৰ চুলিখিনি যদি ৰাফ হৈ পৰিছিল সেই ৰাফ চুলিখিনিও মেনেজেবল হৈ পৰাত সহায় কৰে একেবাৰে শেষত মই দুখিলা পান ব্যৱহাৰ কৰিছিলো আপোনালোকে গুগলত যদি সাৰ্চ মাৰি চাই বেটেল লিভছ ফৰ হেয়াৰ বুলি বা হেয়াৰ বেনিফিট বুলি চালে গম পাব যে ই আমাৰ চুলিৰ কাৰণে ৰামবাণ বুলি ক'ব পাৰি আৰু একৰ্ডিং টু আয়ুৰ্বেদা যদি আপোনালোকে পান যদি ব্যৱহাৰ কৰে তেতিয়া হলে ই আপোনালোকৰ চুলিখিনি কুইকলি
হেয়াৰ গ্ৰোথ কৰাত সহায় কৰে বা চুলিখিনি নতুনকৈ গজোৱাত নতুনকৈ দীঘল কৰাত সহায় কৰে লগতে ই আপোনালোকৰ চুলিখিনি ঠিক আৰু লং কৰি তোলে আৰু যদি আপোনালোকৰ চুলিত উভি সমস্যা হৈ আছে বা আপোনালোকৰ চুলিখিনি ফাটিছে সেই সমস্যাটো দূৰ কৰিবৰ কাৰণেও পান আপোনালোকে চুলিত ব্যৱহাৰ কৰিব পাৰে বিভিন্ন আপোনালোকে এই হেয়াৰ পেকটো সপ্তাহৰ দেওবাৰ দিনটোতো যদি ব্যৱহাৰ কৰে আৰু ৰেগুলাৰলি আপোনালোকে যদি এক মাহ বা দুমাহ ব্যৱহাৰ কৰি থাকিব পাৰে তেতিয়াহ'লে দেখিব আপোনালোকৰ চুলিৰ লগত জড়িত বহুখিনি সমস্যাই এই হেয়াৰ পেকটোৱে দূৰ কৰি পেলাইছে এয়া দেখিছেনে হেয়াৰ পেকটো চুলিত মোৰ ধুনীয়াকৈ লগোৱা হৈ গ'ল এতিয়া মই হেয়াৰ পেকটো 30 মিনিট সময়ৰ কাৰণে বা 40 মিনিট সময়ৰ কাৰণে চুলিত লগাই ৰাখিম তাৰ পিছত প্ৰথমে কি কৰিব আপোনালোকে পানীৰ সহায়ত ভালদৰে হেয়াৰ পেকটো ধুই ল'ব নহলে কি হয় যেহেতুকে এই পাতৰ যিখিনি গুৰি সেইখিনি চুলিত অকমান লাগি থাকে সেইকাৰণে প্ৰথমে পানী ঢালি যিখিনি হেয়াৰ পেক আপোনালোকে অতৰাই ল'ব তাৰ পিছত আপোনালোকে অকনমান চেম্পু চুলিৰ গুৰিত লগাই পেলাই ধুই দিব পাৰে এতিয়া মই আপোনালোকক ৰিজাল্টটো দেখাইছো চাওক চুলিখিনি কিমান ধুনীয়াকৈ মোৰ ফ্ৰিয়া হৈ পৰিছে আৰু চুলিখিনি বহুত বেছি কোমল লাগিছে যেহেতুকে মই জবা ফুল বা জবা ফুলৰ পাত ব্যৱহাৰ কৰিছিলো আৰু এই হেয়াৰ পেকটো আমাৰ চুলিখিনি দীঘল কৰাটো সহায় কৰিব চুলিখিনি গুৰিৰ পৰাই মজবুত কৰিব আৰু চুলিখিনি নতুনকৈ ৰিগ্ৰোথো কৰিব আপোনালোকক ভালদৰে মই দেখাইছো চাওক চুলিখিনি খুব ধুনীয়াকৈ ময়শ্চাৰাইজ হৈ পৰিছে যদি আপোনালোকেও ভাবি আছে চুলিখিনি নতুনকৈ গজাবলৈ বা চুলিখিনি গুৰিৰ পৰাই মজবুত কৰিবলৈ যদি আপোনালোকৰ চুলিখিনি গুৰিৰ পৰাই মজবুত হৈ থাকে তেতিয়াহলে কিন্তু আপোনালোকৰ চুলি সৰা সম্ভাৱনাটো খুব বেছিকৈ কম হৈ পৰে হেহে আপোনালোকে আজি মই দেখুৱা এই হেয়াৰ পেকটো ঘৰতে ব্যৱহাৰ কৰি চাব আপোনালোকৰ চুলিখিনি মজবুতো হ'ব চুলিখিনি নতুনকৈ দীঘল হ'ব চুলিখিনি আপোনালোকৰ মিহি আৰু কোমল হৈ পৰিব তেনেহলে বন্ধু-বান্ধৱীসকল আজি এই হেয়াৰ পেকৰ ভিডিওটো আপোনালোকৰ বাৰু কেনেকুৱা লাগিল কমেন্ট কৰি জনাবচোন নহলে মই পুনৰ আপোনালোকৰ লগত আন এটা ভিডিও সৈতে লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ